মিনি ব্লগ 80 স্বাগতম। যোৱাকালি এটা ৱাশ্বিং মেচিনৰ কমপ্লেইন আছিলে। কমপ্লেইনটো আছিলে ড্ৰেইনটো লাহে লাহে হয়, মানে যিটো পানী যাব লাগে সেই পানীটো একেবাৰে লাহে 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 গৈ আছে। তো ইয়াৰ মেইন কাৰণটো হৈছে লেতেৰা। ঠিক আছে, তো যিটো লাভাৰ আছে সেইটো ধুলোঁ, সেইটোত ইমান লেতেৰা নাই, কিন্তু গোটেই ড্ৰেইনটোত যিটো চাৰ্ফৰ ডাষ্ট থাকি যায় নহয়, সেই ডাষ্টটো গোটেই পাইপলাইনবিলাকত জাম হৈ গৈছিলে। তো সেইকাৰণে কি হয়, পানীটো লাহে লাহে নিগৰি নিগৰি যাই থাকে। তো ইয়াৰ মেইন কাৰণটো ক'লোৱে বাৰু, এইটোৱে, এয়া দেখিছেনে কিমান মানে ইমান লেতেৰা আছে মেচিনটোত, যাৰ কাৰণে পানীটো ভালকৈ ড্ৰেইন হ'ব পৰা নাই। ঠিক আছে, তো বেলেগ প্ৰব্লেম নাই আছিলে, এইটোৱে, এই ড্ৰেইনটো মই বঢ়িয়াকৈ ড্ৰেইনটোতো চাফা কৰিলোৱে, বাট এই মানে যিটো থাকে যে প্লেটখন ৱাশ্বিং মেচিনৰ, যিটোৰ দ্বাৰা মানে কাপোৰটো ধোৱা হয়, এই প্লেটটো কি কৰিলোঁ, মই খুলিলোঁ। খোলাটো ইজি হয়, তো এইটো ঘৰতো কৰি থাকিব পাৰে যদি জানে। মই বুজাই দি থৈ আহিছোঁ। তো ইয়াতে এটা স্ক্ৰু থাকে, কাপলিং এটা থাকে, সেই কাপলিংটো গুচাই স্ক্ৰুটো এণ্টি ক্লক ৱাইজ ঘূৰাব লাগে। তো এণ্টি ক্লক ৱাইজ ঘূৰাই বস্তুটো, স্ক্ৰুটো খোলাৰ পিছত কাপলিংটো খুলি আহে ওপৰৰ, তো সেই প্লেটখন খুলি আহে। তো এইখিনিয়ে আৰু বেলেগ একো নাই। এয়া চাফা তাফা কৰি বঢ়িয়াকৈ ধুই মেলি ড্ৰেইনটো পূৰা ক্লিয়াৰ, পূৰা স্পীডত পানী মাৰি দিছোঁ। দি কিনে ওপৰৰ সেই কাভাৰখনো মই ধুলোঁ ভালকৈ চাফা কৰি। মানে চাফা কৰিছোঁ যিহেতু, গোটেইখিনি চাফা কৰি লগাই দিওঁ আৰু, যাতে আৰু মোটামুটি 3 মাহ 4 মাহলৈকে কোনো কমপ্লেইন নাই। এয়া বঢ়িয়াকৈ, এনেকৈ খুলি বঢ়িয়াকৈ দুচাইডৰ পৰা বঢ়িয়াকৈ ধৰি দিলে ওলাই আহে এইটো বস্তু। তো এইটো বস্তু মাজে মাজে চাফা কৰি থাকিব লাগে নিজেও, কাৰণ কিয় কাপোৰৰ চাৰ্ফটো তাৰমানে কি এটা ডাষ্ট হৈ যায়। তো সেই ডাষ্টটো আৰু যিমান কেমিকেল দিলেও মানে কি ইমান কেমিকেলত নাযায়গৈ, এইবিলাক মিছা কথা। কেমিকেলত হাতেদি ধুব নুঘূৰিলে। তো এইখিনিয়ে আৰু, এয়া চলাই দিলোঁ।